আগন্তুক এটা বছৰৰ বাবে সোণ নিকিনিব, পেট্ৰল ডিজেল বচাওক আৰু এবছৰলৈ বিদেশ ভ্ৰমণ নকৰিব। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশবাসীক এই ডাঙৰ আহ্বান জনাইছে। কিন্তু হঠাৎ দেশত এনে কি পৰিস্থিতি হ'ল যে চৰকাৰে আপোনাক সোণ কিনিবলৈ আৰু বিদেশলৈ যাবলৈ বাধা দিবলগীয়া হৈছে? ইয়াৰ আঁৰৰ আচল ৰহস্য কি? ইয়াৰ দ্বাৰা আপোনাৰ বা দেশৰ কি লাভ হ'ব? আহক আজিৰ এই ভিডিঅ'টোত সকলো কথা সহজতে বুজি লওঁ। আচলতে এই সমস্যাটোৰ আৰম্ভণি হৈছে ইৰাণ আৰু ইজৰাইলৰ মাজৰ তীব্ৰ যুদ্ধৰ পৰাই। এই যুদ্ধৰ বাবে বৰ্তমান বন্ধ হৈ পৰিছে সাগৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পথ ষ্ট্ৰেইট অফ হৰমুজ। আপুনি জানি আচৰিত হ'ব যে সমগ্ৰ পৃথিৱীৰ প্ৰায় 20% খাৰুৱা তেল কেৱল এটা পথেৰে সৰবৰাহ কৰে। এই পথটো বন্ধ হোৱাৰ লগে লগে ইণ্টাৰনেশ্যনেল মাৰ্কেটত খাৰুৱা তেল বা ক্ৰুড অইলৰ দাম প্ৰতি বেৰেলত $71 পৰা জাপ মাৰি একেবাৰে $109 পালেগৈ। এতিয়া আপুনি ভাবিব পাৰে যুদ্ধ লাগিছে ইৰাণ আৰু ইজৰাইলৰ মাজত, তেলৰ দাম বাঢ়িছে আন্তঃৰাষ্ট্ৰীয় বজাৰত, তেন্তে আমাৰ কি ক্ষতি হ'ব? ইয়াতে সোমাই আছে আচল অংক। ভাৰতে নিজৰ প্ৰয়োজনীয় তেলৰ প্ৰায় 88% বিদেশৰ পৰাই ইম্পৰ্ট কৰে। যেতিয়া তেলৰ দাম বাঢ়ে চৰকাৰে বিদেশক বেছি ডলাৰ পৰিশোধ কৰিবলগীয়া হয়। আন্তঃৰাষ্ট্ৰীয় বজাৰত যিকোনো সামগ্ৰী কিনা বেচা কৰিবলৈ আমেৰিকান ডলাৰ প্ৰয়োজন হয়। যিহেতু তেলৰ বাবে ভাৰতে এতিয়া বহুত বেছি ডলাৰ খৰচ কৰিবলগীয়া হৈছে, বজাৰত ডলাৰৰ ডিমাণ্ড বাঢ়ি গৈছে। ফলস্বৰূপে আমাৰ ভাৰতীয় টকাৰ মূল্য ডলাৰৰ তুলনাত বহুত কমি গৈছে। যোৱা 2025 চনৰ জানুৱাৰী মাহত $1 মূল্য আছিল 86 ৰুপি। 2026 চনত সেয়া বৃদ্ধি পাই 96 হৈছেগে। পৰিস্থিতি ইমানতে শেষ হোৱা নাই। ভাৰতে কেৱল 89% ক্ৰুড অইলেই নহয়, দেশৰ প্ৰায় 90% সোণো বিদেশৰ পৰাই কিনি আনে। কিন্তু এই সকলোবোৰ কিনিবলৈ দেশৰ ওচৰত বিদেশী মুদ্ৰাৰ ভাণ্ডাৰ অৰ্থাৎ ফৰেক্স ৰিজাৰ্ভ থাকিব লাগিব। বৰ্তমান সময়ত আমাৰ এই ফৰেক্স ৰিজাৰ্ভ আগৰ তুলনাত বহু গুণে কমিবলৈ ধৰিছে। ইয়াৰ আন এটা ডাঙৰ কাৰণ হ'ল ষ্ট্ৰেইট অফ হৰমুজ বন্ধ হৈ থকাৰ বাবে ভাৰতৰ আটাইতকৈ চুটি আৰু কম খৰচী খাৰুৱা তেল অনাৰ পথ বন্ধ হৈ আছে। LPG গেছৰ ক্ষেত্ৰত ভাৰতে 60% বেলেগ দেশৰ পৰা কিনিব লাগে, বাকী 40% হে ভাৰতত পোৱা যায়। সেই 60% যে কিনিব লাগে তাৰ 60% ষ্ট্ৰেইট অফ হৰমুজেদি আহে। যিহেতু এই পথ বন্ধ, গতিকে চৰকাৰে দীঘলীয়া পথেৰে বেছি খৰচ কৰি তেল, গেছ ইত্যাদি আনিবলগীয়া হৈছে। সেইবাবে খৰচো বাঢ়ি গৈছে। ভাৰতে কেৱল সোণ ইম্পৰ্ট কৰোঁতে বছৰত প্ৰায় 6,80,000 কোটি টকা খৰচ কৰে। যেতিয়া আপুনি সোণ কিনে দেশৰ পৰা ডলাৰ বাহিৰলৈ ওলাই যায়। বৰ্তমান যুদ্ধৰ পৰিস্থিতিৰ বাবে তেলৰ নামত ইতিমধ্যে কোটি কোটি ডলাৰ ওলাই গৈছে। এতিয়া যদি সোণ আৰু বিদেশ ভ্ৰমণৰ নামতো সমানেই ডলাৰ বাহিৰলৈ যায়, তেন্তে টকাৰ মূল্য আৰু ভাঙি পৰিব, যাৰ ফলত দেশত ভয়ানক মুদ্ৰাস্ফীতি অৰ্থাৎ বস্তুৰ দাম বহুত গুণে বৃদ্ধি হ'ব। RBIৰ তথ্য অনুসৰি ভাৰতীয়সকলে বিগত 5 বছৰত বিদেশ ভ্ৰমণৰ বাবে প্ৰায় 6 লাখ কোটি টকা ব্যয় কৰিছে, যাৰ অৰ্থ হ'ল প্ৰায় 1.25 লাখ কোটি টকা বাৰ্ষিক ব্যয়। চৰকাৰৰ লক্ষ্য অতি স্পষ্ট। যদি দেশবাসীয়ে মাত্ৰ এটা বছৰৰ বাবে বিদেশ ভ্ৰমণ নকৰে, তেন্তে চৰকাৰে প্ৰায় $13 বিলিয়ন ৰাহি কৰিব পাৰিব আৰু এই ৰাহি হোৱা ধনেৰে দেশৰ অৰ্থনৈতিক সংকটৰ পৰা বচাব পৰা যাব। শেহতীয়া তথ্য অনুসৰি মাত্ৰ এসপ্তাহৰ ভিতৰতে ভাৰতৰ ফৰেক্স ৰিজাৰ্ভ $7.79 বিলিয়ন হ্ৰাস পাইছে। যদিও বৰ্তমান আমাৰ ওচৰত 11 মাহ চলিব পৰাকৈ পৰ্যাপ্ত বিদেশী মুদ্ৰা মজুত আছে, তথাপিও ভৱিষ্যতৰ অৰ্থনৈতিক সুৰক্ষাৰ বাবে চৰকাৰে এই আগতীয়া সতৰ্কতামূলক পদক্ষেপ গ্ৰহণ কৰিছে। গতিকে এই আহ্বান কেৱল এটা চৰকাৰী অনুৰোধ নহয়, ই আমাৰ দেশৰ অৰ্থনীতিক মজবুত কৰাৰ এক গুৰুত্বপূৰ্ণ দায়িত্ব। দেশৰ এই পৰিস্থিতিৰ বিষয়ে আপোনাৰ কি মতামত তলৰ কমেণ্ট বক্সত জনাওক আৰু ভিডিঅ'টো যদি ইনফৰ্মেটিভ পাইছে তেনেহ'লে সকলোৰে লগত শ্বেয়াৰ কৰিব। ধন্যবাদ।